নমস্কাৰ বন্ধুসকল আপোনালোকক আজি মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম সূৰ্যৰ পোহৰে আমাক স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে। আমি সকলোৱে জানো যে মানুহ হৈছে প্ৰকৃতিৰ সৃষ্টি, গতিকে মানুহে প্ৰকৃতিৰ প্ৰভাৱতে এই জগতত জীয়াই থকাটো সম্ভৱ আৰু প্ৰকৃতিৰ অনুগ্ৰহ বা কৃপা পালেহে মানুহে সুস্বাস্থ্য লাভ কৰাটো সম্ভৱ হৈ উঠে। এক কথাত ক'বলৈ গ'লে মানুহ যেহেতু প্ৰকৃতিৰ সৃষ্টি, গতিকে মানুহে প্ৰকৃতিৰ সৈতে একাকাৰ হৈ জীৱন নিৰ্বাহ কৰিলেহে মানুহে এই জগতত জীয়াই থাকিব পাৰে আৰু সুস্বাস্থ্য লাভ কৰাটো সম্ভৱ হৈ উঠে। বন্ধুসকল, আজিকালি বেছিভাগ মানুহেই যিবোৰ স্বাস্থ্য সমস্যাত ভুগি থকা দেখা গৈছে, সেই সকলোবোৰ স্বাস্থ্য সমস্যাই আচলতে মানুহে প্ৰকৃতিৰ সৈতে একাকাৰ নোহোৱাৰ ফলতেই হোৱা বুলি চিকিৎসা বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। আৰু এই স্বাস্থ্য সমস্যাসমূহক চিকিৎসা বিজ্ঞানীসকলে জীৱনশৈলীজনিত স্বাস্থ্য সমস্যা বুলি কৈছে। গতিকে মানুহে এই জগতত সুস্বাস্থ্যৰে জীৱন নিৰ্বাহ কৰিবলৈ হ'লে প্ৰকৃতিৰ সৈতে বা আমি সূৰ্যৰ পোহৰৰ সৈতে একাকাৰ হৈ জীৱন নিৰ্বাহ কৰাৰ কোনো বিকল্প নাই। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টিত সূৰ্যৰ পোহৰে আমাক কিদৰে স্বাস্থ্য ৰক্ষাত সহায় কৰে বা প্ৰকৃতিৰ অনুগ্ৰহ অবিহনে আমি কি স্বাস্থ্য সমস্যাত ভুগিব লগা হয়, সেই বিষয়ে আজি কিছু কথা পাতিম। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। আচলতে সূৰ্যৰ পোহৰৰ সৈতে আমাৰ শৰীৰত চলি থকা মেটাবলিক ফাংচনবোৰ ৰিলেটেড হৈ থাকে। ৰাতিপুৱা যেতিয়া সূৰ্যৰ পোহৰ আমাৰ গাত পৰে, তেতিয়া আমাৰ গাৰ পৰা চেৰ'টনিন নামৰ এবিধ হৰমন ৰিলিজ কৰে আৰু এই চেৰ'টনিনৰ কাম হৈছে আমাৰ শৰীৰৰ এই মেটাবলিক ফাংচনবোৰ অধিক সক্ৰিয় কৰি তোলা। লগতে এই চেৰ'টনিনে আমাৰ মনবোৰ প্ৰফুল্লিত কৰি ৰাখে। আমাৰ মনবোৰ প্ৰফুল্লিত কৰি ৰখাৰ ফলত আমি কেতিয়াও ডিপ্ৰেশ্যন, এংজাইটি আদিত ভুগিব লগা নহয়। আৰু মন কৰিবলগীয়া কথাটো হৈছে আচলতে আমাৰ এই মনটো আনন্দিত হৈ থকাৰ লগত আমাৰ মেটাবলিক ফাংচনবোৰৰো এটা ৰিলেশ্যন থাকে। আমি যেতিয়া মনটো আনন্দিত হৈ থাকোঁ, তেতিয়া আমাৰ শৰীৰত চলি থকা এই মেটাবলিক ফাংচনবোৰো বেছি সক্ৰিয় হৈ থাকে। গতিকে সূৰ্যৰ পোহৰ দুপৰীয়াৰ ফালে যিমানেই বেছি হ'বলৈ ধৰে, সিমানে আমাৰ শৰীৰত চেৰ'টনিনৰ পৰিমাণো বেছি হৈ যায় আৰু লগতে আমাৰ এই মেটাবলিক ফাংচনবোৰো অধিক সক্ৰিয় হৈ উঠে। তাৰপিছত গুৰুত্ব দিবলগীয়া কথাটো হৈছে বা মন কৰিবলগীয়া কথাটো হৈছে গধূলিৰ পিছত, অৰ্থাৎ যেতিয়া সূৰ্যৰ পোহৰ নাইকিয়া হৈ যায়, তেতিয়া আমাৰ শৰীৰত এই চেৰ'টনিনৰ পৰিমাণো কমি যায় আৰু আমাৰ এই মেটাবলিক ফাংচনবোৰৰো সক্ৰিয়তা কমি যায়। গধূলি হোৱাৰ লগে লগে যেতিয়া সূৰ্যৰ পোহৰ নাইকিয়া হৈ যায়, তেতিয়া আমাৰ শৰীৰৰ পৰা মেলাটনিন নামৰ এবিধ হৰমন ৰিলিজ কৰে আৰু এই মেলাটনিনৰ কাম হৈছে আমাৰ টোপনি অনা। গতিকে চেৰ'টনিনে আমাৰ মেটাবলিক ফাংচনবোৰ অধিক সক্ৰিয় কৰি তোলে আৰু এইফালে সূৰ্যৰ পোহৰৰ অভাৱত বা সূৰ্যৰ পোহৰ নাইকিয়া হ'লে আমাৰ শৰীৰৰ পৰা মেলাটনিন নামৰ হৰমনবিধ ৰিলিজ কৰে আৰু এই মেলাটনিনৰ কাম হৈছে আমাৰ টোপনি অনা। গতিকে সূৰ্যৰ পোহৰে যিদৰে চেৰ'টনিন উৎপন্ন কৰি আমাৰ কোষবোৰ বা আমাৰ কোষত চলি থকা মেটাবলিক কাৰ্যবোৰ অধিক সক্ৰিয় কৰে, ঠিক তেনেদৰে মেলাটনিনেও আমাৰ শৰীৰৰ ফাংচনবোৰ লেহেমীয়া কৰি আমাৰ টোপনি অনাত সহায় কৰে। আচলতে চেৰ'টনিন আৰু মেলাটনিনে এক ধৰণৰ বায়'লজিকেল ক্লক এটা মেইনটেইন কৰি আমাৰ এহাতে অধিক সক্ৰিয় কৰি তোলে আৰু এহাতে আমাক জিৰণি অনাত সহায় কৰে। যিহেতু আমাৰ শৰীৰৰ সক্ৰিয়তা আৰু জিৰণি দুয়োটাই চলি থাকিলেহে বা দুয়োটাৰ বেলেঞ্চ চলি থাকিলেহে আমাৰ সুস্বাস্থ্য ৰক্ষা হয়। গতিকে সূৰ্যৰ পোহৰে আমাক স্বাস্থ্য ৰক্ষাত এনেদৰে বায়'লজিকেল ক্লক এটা মেইনটেইন কৰি আমাক স্বাস্থ্য ৰক্ষাত সহায় কৰে। সূৰ্যৰ পোহৰৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে সূৰ্যৰ পোহৰত ইনফ্ৰাৰেড পোৱা যায়। এই ইনফ্ৰাৰেডৰ কাম হৈছে আমাৰ শৰীৰৰ ইনফ্লামেশ্যন হ'লে বা হাড়ৰ বিষ, মাচলৰ বিষ, এইবোৰ বিষ অতি সহজে ভাল কৰিব পাৰে। আজিকালি অৱশ্যে ইনফ্ৰাৰেড ব্যৱহাৰ কৰি ইনফ্লামেশ্যন বা হাড়ৰ বিষ, মাচলৰ বিষ আদি ট্ৰিটমেণ্ট কৰা হয় আৰু এনে ট্ৰিটমেণ্টৰ জৰিয়তে হাড়ৰ বিষ বা মাচলৰ বিষ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। গতিকে আমি যদি নিয়মিতভাৱে সূৰ্যৰ পোহৰ লওঁ বা নিয়মিতভাৱে অন্ততঃ 30 মিনিটকৈ সূৰ্যৰ পোহৰত থাকোঁ, তেতিয়া আমাৰ এই শৰীৰত হোৱা ইনফ্লামেশ্যন বা হাড়ৰ বিষ, মাচলৰ বিষ আদি সহজে আমি ভাল হৈ যায় বা উপশম পাব পাৰোঁ। ৰাতিপুৱা সূৰ্যৰ কোমল পোহৰ আমাৰ মুখমণ্ডলত পৰিবলৈ দিব লাগে।
তেতিয়া আমাৰ চকুৰ পৰা ব্ৰেইনলৈ এক সিগনেল যায় আৰু এই সিগনেলৰ ফলতে আমাৰ ব্ৰেইনটো বেছি এক্টিভ হৈ পৰে আৰু আমাৰ ব্ৰেইনটো বেছি এক্টিভ হৈ পৰাৰ লগে লগে আমাৰ শৰীৰৰ মেটাবলিক ফাংচনবোৰো বেছি এক্টিভ হ'বলৈ ধৰে গতিকে আমাৰ এই ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ যদি নিয়মিতভাৱে আমাৰ মুখমণ্ডলত পৰিবলৈ দিওঁ তেতিয়া নিশ্চিতভাৱে আমাৰ ব্ৰেইনৰ ফাংচনো বাঢ়ে আৰু আমাৰ মেটাবলিক ফাংচনবোৰো বাঢ়ে গতিকে এনেদৰে আমাৰ সুস্বাস্থ্য ৰক্ষা হয় অৱশ্যে দুপৰীয়াৰ ভাগত বা প্ৰখৰ ৰ'দত সূৰ্যৰ ফালে কেতিয়াও চাব নালাগে তেতিয়া আমাৰ চকুৰ ক্ষতি কৰিব পাৰে আমাৰ শৰীৰত ভিটামিন ডি প্ৰস্তুত হোৱাৰ ক্ষেত্ৰতো সূৰ্যৰ পোহৰৰ অতি প্ৰয়োজন ভিটামিন ডি আমাৰ সুস্বাস্থ্যৰ বাবে এবিধ অতি প্ৰয়োজনীয় ভিটামিন কিয়নো ভিটামিন ডিৰ অভাৱত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় ইয়াৰ উপৰি ভিটামিন ডিৰ অভাৱত আমাৰ শৰীৰত কেলছিয়ামৰ শোষণ প্ৰক্ৰিয়াও কমি যায় গতিকে ভিটামিন ডিৰ অভাৱৰ বাবে আমাৰ হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা বা মাচুলৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে সূৰ্যৰ পোহৰ যেতিয়া আমাৰ গাত পৰে তেতিয়া আমাৰ গাত থকা কোলেষ্টৰেল এক্টিভ হৈ পৰে আৰু এনেদৰে কোলেষ্টৰেল এক্টিভ হৈ পৰাৰ ফলত আমাৰ শৰীৰত ভিটামিন ডি প্ৰস্তুত হয় আৰু এই ভিটামিন ডিৰ বাবেই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু লগতে কেলছিয়ামৰ শোষণ প্ৰক্ৰিয়াও ভাল হয় গতিকে ভিটামিন ডিৰ বাবে আমাৰ শৰীৰৰ সুস্বাস্থ্য ৰক্ষা হয় কথাটো হৈছে যিসকল লোকে সূৰ্যৰ পোহৰত বেছি সময় থাকিব নোৱাৰে বা অলপ তীব্ৰ পোহৰত থাকিলে ছানবাৰ্ণ হয় তেওঁলোকে ৰাতিপুৱা সময়ত সূৰ্যৰ পোহৰ ল'ব লাগে আৰু ৰাতিপুৱা অন্তত 20 মিনিটৰ পৰা 30 মিনিট সময় সূৰ্যৰ পোহৰত থাকিব লাগে কিন্তু যিসকলে ছানবাৰ্ণ হয় তেওঁলোকে গাৰ ছালত ছানস্ক্ৰীন সানি লৈও তেওঁলোকে সূৰ্যৰ পোহৰত থাকিব পাৰে অৱশ্যে আল্ট্ৰাভায়োলেট ৰশ্মিৰ বাবে যিসকলৰ ছালৰ সমস্যা দেখা দিয়ে তেওঁলোকে অৱশ্যে ৰাতিপুৱাৰ সময়ত সূৰ্যৰ পোহৰ লোৱাটো অতি ভাল গতিকে সূৰ্যৰ পোহৰ যেহেতু আমাৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় গতিকে আমি সকলোৱে ৰাতিপুৱাৰ সময়ত সূৰ্যৰ পোহৰ লোৱাটো অতি প্ৰয়োজনীয় বন্ধুসকল সূৰ্যৰ পোহৰে স্বাস্থ্য ৰক্ষাত আমাক কিদৰে সহায় কৰে সেই বিষয়ে কিছু কথা শুনিলে যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ নমস্কাৰ